বগা ড্ৰেছ পিন্ধি আহিব লাগিছিল আম্পায়াৰ কাইলৈ বগা মাৰি আহিবি নাই বগা ক'লা বগা কাইলৈ অফিচিয়েল আম্পায়াৰ দেই হেল্ল' First, you know, one strong team. we have all the toss and we have decided to field first, and we are expecting to restrict the opponent team around 80 target maximum. Okay. Final jam boli bhabisa ne? Yeah, we are expecting to go to the final. Let's see what happens. We are praying and keeping our finger crossed. Okay. All the best. Thank you. All the best. Thank you. গৌতম দা আজি কোন জিকিব যেন লাগিছে Umpire ban, free bat. অঁ আজি মই ভাবাত আজি বলিং পিচ বলিং পিচ তো প্ৰথমতে যদি এই ৰানটো যদি কম মানে দিয়ে গৰা ধৰক চান্স আছে জিকাটো ন বলন ছাৰ কিবা ক'ব আজি খেলখনক লৈ আজি মোবাইল গুৰুত্বপূৰ্ণ খেল আমি আহ্বায়ক হিচাপে আমি দুইটা দললৈকে শুভেচ্ছা জনাইছোঁ আকৰ্ষণীয় খেল উপভোগ কৰিবলৈ আমি ভাল আশা কৰিছোঁ ধন্যবাদ গদাধৰ একাদশ আমি ইতিমধ্যে প্ৰথমখন ছেমিফাইনেলৰ কাৰণে আগবাঢ়িছোঁ ইতিমধ্যে আম্পায়াৰদ্বয়ে খেলপথাৰত প্ৰৱেশ কৰিছে হেড হাণ্টাৰ্ছ ভাৰ্চেছ গদাধৰ একাদশ অতিশয় গুৰুত্বপূৰ্ণ প্ৰথমখন ছেমিফাইনেল আমি সকলো দৰ্শকক মৰমৰ ছাত্ৰ ছাত্ৰীসকলক খেলপথাৰলৈ আহি আকৰ্ষণীয় এই খেল উপভোগ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ইতিমধ্যে আজি প্ৰথমখন ছেমিফাইনেল হেড হাণ্টাৰ্ছ ভাৰ্চেছ গদাধৰ একাদশ ইতিমধ্যে হেড হাণ্টাৰ্ছে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে গদাধৰ একাদশৰ খেলুৱৈসকলে তেওঁলোকৰ প্ৰথম বেটিং কৰাৰ সুযোগ লাভ কৰিছে আমি জয়তে গড়গাঁও কলেজ T10 মেগালিগ 2025 আহ্বায়ক কমিটিৰ তৰফৰ পৰা আপোনালোক সদৌতিলৈকে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আমাৰ আজি আৰু অহাকালিলৈ হ'ব লগা আটাইবোৰ খেলৰ কাৰ্যসূচীত আপোনালোকৰ ঐকান্তিক সহযোগিতা কামনা কৰিছো ইতিমধ্যে খেলৰ টছ হৈ গৈছে আৰু ইতিমধ্যে হেড হাণ্টাৰ্ছে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমাৰ খেলুৱৈ প্ৰেমী সকলোৱে ইতিমধ্যে অৱগত যে প্ৰথমটো যিটো দলে আচলতে টছত জয়লাভ কৰে তেওঁলোকে প্ৰথম ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেইদৰে পৰৱৰ্তী খেলসমূহত তেওঁলোকে লাভালাভ হোৱা আমি পৰিলক্ষিত হৈছো দুয়োটি দলৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ খেল হিচাপে বিবেচিত হৈছে নকআউট পৰ্যায়ৰ প্ৰথমখন খেল প্ৰথম ছেমিফাইনেল গ্ৰুপ বি প্ৰথম স্থানপ্ৰাপ্ত হেড হাণ্টাৰ্ছ আৰু এই গ্ৰুপৰ দ্বিতীয় স্থানপ্ৰাপ্ত গদাধৰ 11 প্ৰথমখন ছেমিফাইনেল আৰু আজি গড়গাঁও ৰেঞ্জাৰ্ছ ভাৰ্চেছ ফেচবুক একাদশৰ মাজত আমি অনুষ্ঠিত কৰিম গতিকে আমি মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীক আমি খেলপথাৰলৈ আহি আমাৰ প্ৰত্যেকটো কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু এইখিনিতে আপোনালোকক জনাবলৈ পাই আমি অত্যন্ত সুখী হৈছোঁ যে অহাকালিলৈ হ'ব লগা চূড়ান্ত খেলৰ পূৰ্বে আমি এখন প্ৰদৰ্শনীমূলক বন্ধুত্বপূৰ্ণ খেল আমাৰ মহাবিদ্যালয়ৰ চাউচিং কুঁৱৰী ছাত্ৰী নিবাসৰ ছাত্ৰীসকলৰ লগত আমাৰ মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলৰ এখন গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হ'ব চূড়ান্ত খেলৰ পূৰ্বে গতিকে তেনেধৰণৰ আকৰ্ষণীয় কাৰ্যসূচী আমি অহাকালিলৈকে ৰাখিছোঁ গতিকে খেলৰ প্ৰত্যেকটো কাৰ্যসূচীত আপোনালোক আটাইৰে ঐকান্তিক সহযোগিতা আমি কামনা কৰিছোঁ ধন্যবাদ ইতিমধ্যে দুয়োটি দলৰ খেলুৱৈসকলক আমি খেলপথাৰত তেওঁলোকৰ ৰণকৌশল প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে খেলপথাৰত সোমাই থকা গৰুকেইটাক অকণমান খেলি দিবৰ কাৰণে খেলুৱৈসকলক অনুৰোধ জনাইছোঁ তেওঁলোকৰ নিজৰ সুবিধাৰ্থে এয়া
প্ৰথমখন ছেমিফাইনেল অতিশয় গুৰুত্বপূৰ্ণ দুয়োটি দলৰ কাৰণে যিটো দলে আজি জয় লাভ কৰিবলৈ সক্ষম হ'ব কালিলৈ হ'ব লগা চূড়ান্ত খেলৰ প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হ'ব গতিকে আমি খেলৰ প্ৰাক মুহূৰ্তত দুয়োটি দলৰ খেলুৱৈসকলক আমি আয়োজক কমিটিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যাতে আমি এখন আকৰ্ষণীয় খেল আটায়ে উপভোগ কৰিবলৈ সক্ষম হওঁ আৰু ইতিমধ্যে আজি হেড হাণ্টাৰ্ছে টছত জয়লাভ কৰি তেওঁলোকে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে গদাধৰ একাদশৰ দুয়োগৰাকী অপেনিং বেটছমেন অংকুৰণ আৰু ৰাজ ইতিমধ্যে ক্ৰীজত প্ৰৱেশ কৰিছে আৰু ৰাজে ফেচ কৰিব প্ৰথম অভাৰৰ বল নিশ্চয় মৌচুমে হয়তো কৰিবলৈ কৰাৰ দায়িত্ব তেওঁ লাভ কৰিছে আম্পায়াৰিঙৰ দায়িত্বত মহাবিদ্যালয়ৰ দুগৰাকী সন্মানীয় সহকাৰী অধ্যাপক গৌতম হাজৰিকা আৰু প্লাৱনজ্যোতি শৰ্মা দুয়ো আমাৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা পূৰ্বৰ খেলসমূহ সুন্দৰভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে সহায় সহযোগিতা আগবঢ়াই আহিছে আমি এই আপাততে আয়োজক কমিটিৰ তৰফৰ পৰা আমাৰ খেলৰ বিভিন্ন দায়িত্বত নিয়োজিত থকা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকাসকলক আমি সন্মান আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ এয়া ইতিমধ্যে হেড হাণ্টাৰ্ছৰ খেলুৱৈসকলে তেওঁলোকৰ নিজৰ স্থানত ইতিমধ্যে উপবিষ্ট হৈছে আৰু কিছু সময়ৰ পিছতে আমাৰ প্ৰথমখন আকৰ্ষণীয় ছেমিফাইনেল অনুষ্ঠিত হ'ব আৰু আজি যিটো দলে জয়লাভ কৰিবলৈ সক্ষম নিৰ্বাচিত হ'ব ফেচবুক একাদশ ভাৰ্চেছ গড়গাঁও ৰেঞ্জাৰ্ছৰ মাজত অনুষ্ঠিত হ'ব আমাৰ এইখন খেলপথাৰতে গতিকে আপোনালোক সকলোৰে আন্তৰিক সহায় সহযোগিতা কামনা কৰিছোঁ Scoreboard is ready. Ready? Ready. Yeah. Head hunters or motion. Ball কৰিবলৈ ইতিমধ্যে আগবাঢ়িছে আৰু Raj opening batsman of team Gorgaon 11 ready to chase the first ball by motion. One of the dependable all-rounder of the team Headhunters. এয়া খেলৰ প্ৰথম অভাৰ ইতিমধ্যে আৰম্ভ হ'ব মৌচুমে এটা দীঘলীয়া ৰান আপ লৈ ৰাজৰ বিপক্ষে প্ৰথমটো বল কৰিবলৈ আগবাঢ়িছে প্লাৱনজ্যোতি শৰ্মা তেওঁ ইতিমধ্যে খেল আৰম্ভ হোৱাৰ ছিগনেল প্ৰদান কৰিছে এয়া প্ৰথমটো বল ৰাজলৈ মৌচুম এয়া white ball declared by umpire প্লাৱনজ্যোতি শৰ্মা প্ৰথমটো বল ইতিমধ্যে 1 ৰান লাভ কৰিবলৈ সক্ষম হৈছে white ball যেটো হৈছে আৰু ৰাজে ইতিমধ্যে তেওঁ ফেচ কৰি আছে বল গদাধৰ একাদশৰ হৈ এয়া সুন্দৰ বল কোনো বেটছমেন ৰাজে আচলতে বলটো কানেক্ট কৰিবলৈ সক্ষম নহল আৰু ইতিমধ্যে প্ৰথম অভাৰৰ খেল চলি আছে আৰু আমাৰ খেলপথাৰত মহাবিদ্যালয়ৰ দুগৰাকী সন্মানীয় জ্যেষ্ঠ অধ্যাপক আমাৰ উপাধ্যক্ষ তথা গড়গাঁও কলেজ স্পৰ্টছ একাডেমীৰ সন্মানীয় সমন্বয়ক উপাধ্যক্ষ আমাৰ কোঁৱৰ ছাৰ ইতিমধ্যে খেলপথাৰত প্ৰৱেশ কৰিছে আৰু আমি ৰাজীৱ গগৈ ছাৰকো দেখিছোঁ তেখেতেও আমাৰ পূৰ্বৰ খেলসমূহত তেওঁ সুন্দৰভাৱে উপভোগ কৰিছে আমালৈ সহযোগিতা আগবঢ়াইছে গতিকে দুয়োগৰাকী জ্যেষ্ঠ অধ্যাপকক আমি আয়োজক কমিটিৰ তৰফৰ পৰা আমাৰ মাজলৈ আদৰণি জনাইছোঁ ইতিমধ্যে আমাৰ প্ৰথম অভাৰৰ খেল চলি আছে আৰু আজি খেলত হেড হাণ্টাৰ্ছে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু গদাধৰ একাদশৰ ইতিমধ্যে খেল তেওঁলোকৰ বেটিং আৰম্ভ হৈছে তেওঁলোকে কোনো ধৰণৰ উইকেট নেহেৰুৱাকৈ ইতিমধ্যে প্ৰথম অভাৰৰ খেল তেওঁলোকে খেলি আছে এয়া মৌচুমে বল কৰিছে এটা শ্বৰ্ট পিচ বল সুন্দৰ সুযোগ লাভ কৰিছিল যদিও ৰাজে আচলতে সেই সুযোগ ল'বলৈ সক্ষম নহ'ল
ইতিমধ্যে প্ৰথম অভাৰৰ খেল চলি আছে আৰু হেড হাণ্টাৰ্ছে আজি টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দুয়োটি দলৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ খেল কাৰণ আজি যিটো দলে আচলতে জয়লাভ কৰিব কালিলৈ তেওঁলোকে চূড়ান্ত তেওঁলোকে অৱতীৰ্ণ হ'ব আৰু এয়া এক হিট এটা সুন্দৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ল ফিল্ডাৰে সুন্দৰভাৱে এটা যথেষ্ট দূৰৰ পৰা তেওঁ ডাইৰেক্ট হিট কৰিলে আৰু যাৰ কাৰণে ৰাজে আচলতে ৰান আউট হ'ব লগা হ'ল দুৰ্ভাগ্যজনকভাৱে মৌচুমৰ অভাৰত ফিল্ডাৰ নেম একেবাৰে নহয় দে এনে প্ৰাচুৰ্য ঠিক আছে প্ৰাচুৰ্যই সুন্দৰভাৱে যথেষ্ট দূৰৰ পৰা বলটো ষ্টাম্পত লগাবলৈ সক্ষম হ'ল যাৰ কাৰণে ৰাজে আচলতে কোনো সুযোগেই লাভ নকৰিলে ৰান আউটৰ পৰা ৰক্ষা পাবৰ বাবে আৰু দুৰ্ভাগ্যজনকভাৱে প্ৰথম অভাৰতে গদাধৰ একাদশৰ অপেনিং বেটছমেন ৰাজে উইকেট হেৰুৱাব লগা হ'ল আৰু ইতিমধ্যে হেড হাণ্টাৰ্ছৰ খেলুৱৈসকলৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা আমি পৰিলক্ষিত হৈছে আৰু হেড হাণ্টাৰ্ছৰ স্বত্বাধিকাৰ ডক্টৰ শংকৰ মানহনে পূৰ্বৰ তেওঁৰ দায়িত্ব খুব সুন্দৰভাৱে আজি খেলখনৰ তেওঁ ৰেকৰ্ডিং কৰিব আৰু আমাৰ খেল প্ৰত্যক্ষভাৱে উপভোগ কৰিব নোৱাৰা খেলুৱৈ প্ৰেমী ৰাইজে ঘৰতে বহি আমাৰ খেলখন উপভোগ কৰিবলৈ সক্ষম হ'ব এই চেগতে তেওঁৰ এই গৰমত যি দায়িত্ব তেওঁ সমাপন কৰিছে তাৰ বাবেও আমি উদ্যোক্তা কমিটিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইতিমধ্যে প্ৰথমগৰাকী বেটছমেন আউট হোৱাৰ পিছত গদাধৰ একাদশৰ কেপ্টেইন অধিনায়ক যুগল ইতিমধ্যে তেওঁ খেলপথাৰ প্ৰৱেশ কৰিছে আমি আয়োজক কমিটিৰ তৰফৰ পৰা কেপ্টেইনলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে তেওঁ আজি দৰ্শনীয় তেওঁৰ বেটিং শৈলীৰ দ্বাৰা যাতে তেওঁৰ দলক এটা নিৰ্দিষ্ট লক্ষ্যত থিয় কৰাবলৈ সক্ষম হয় ইতিমধ্যে অংকুৰণে বল ফেচ কৰিব আৰু প্ৰথম অভাৰৰ খেল ইতিমধ্যে মৌচুমে কৰি আছে হেড হাণ্টাৰ্ছৰ হৈ এয়া অংকুৰণ এগৰাকী অলৰাউণ্ডাৰ গদাধৰ একাদশৰ তেওঁ পূৰ্বৰ খেলসমূহ যথেষ্ট সুন্দৰ প্ৰদৰ্শন ইতিমধ্যে দেখুৱাই দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে এয়া অংকুৰণে লেগলৈ বলটো মাৰিবলৈ চেষ্টা কৰিছিল যদিও আম্পায়াৰে আচলতে হোৱাইট বল ঘোষণা কৰিছে আৰু মৌচুমৰ ইতিমধ্যে দ্বাৰা প্ৰথম অভাৰৰ বল ইতিমধ্যে কৰি থকা হৈছে আৰু প্ৰথম অভাৰ ইতিমধ্যে তেওঁলোকে সংগ্ৰহ কৰা ৰানৰ সংখ্যা 4 ইতিমধ্যে 1 উইকেটৰ বিনিময়ত দুটা বল আছে আৰু তেওঁলোকে ইতিমধ্যে 4 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু প্ৰথম অভাৰৰ আৰু দুটা বলৰ পিছতে আচলতে প্ৰথম অভাৰ শেষ হ'ব যথেষ্ট দীঘলীয়া হৈছে যেন লাগিছে যি নহওক আমাৰ অতিশয় গুৰুত্বপূৰ্ণ খেল দুয়োটি দলৰ বাবে ইতিমধ্যে মৌচুমে বল কৰি আছে আৰু এই অংকুৰণে এটা ডিফেন্সিভ ষ্ট্ৰোক খেলিছে যদিও কোনো ৰান ল'বলৈ সক্ষম হোৱা নাই উইকেট কিপাৰৰ দায়িত্বত মনদীপ এগৰাকী সুদক্ষ অলৰাউণ্ডাৰ হিচাপে হেড হাণ্টাৰ্ছৰ দলৰ হৈ তেওঁ যথেষ্ট যোগাত্মক ইতিমধ্যে প্ৰদৰ্শন দেখুৱাইছে আৰু এয়া মৌচুমৰ অন্তিমটো বল প্ৰথম অভাৰৰ ইতিমধ্যে অংকুৰণে ৰেডি হৈছে ফেচ কৰিবৰ বাবে আৰু এয়া 1 ৰান কৰিবলৈ সক্ষম হ'ল আৰু ইতিমধ্যে প্ৰথম অভাৰৰ সমাপ্তি হৈছে প্ৰথম অভাৰৰ অন্তত 5 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে গদাধৰ একাদশে 1 উইকেটৰ বিনিময়ত হিচাপে তেওঁ আজি প্ৰাৰম্ভণিতে আচলতে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে যথেষ্ট দূৰৰ পৰা তেওঁ ষ্টাম্পত মাৰি আচলতে অপেনিং বেটছমেনক ৰান আউট কৰাবলৈ সক্ষম হ'ল আৰু এয়া দুৰ্ভাগ্যজনকভাৱে প্ৰথমটো বলত তেওঁ অংকুৰণ আচলতে কেচ দি তেওঁ বিদায় ল'ব লগা হৈছে টিম গদাধৰ ইতিমধ্যে দুটা উইকেট হেৰুৱাই তেওঁলোকে ইতিমধ্যে 5 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু আমি প্ৰত্যক্ষ কৰিছোঁ হেড হাণ্টাৰ্ছৰ খেলুৱৈসকলে খুব সুন্দৰভাৱে তেওঁলোকৰ যি দলীয় পাৰফৰ্মেঞ্চ ইতিমধ্যে অব্যাহত ৰাখিছে আৰু আজি তেওঁলোকে টছত জয়লাভ কৰি সঠিকভাৱে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈ এতিয়ালৈকে দ্বিতীয় অভাৰত তেওঁলোকে যথেষ্ট এটা বান্ধোনত বিপক্ষৰ দল গদাধৰ একাদশৰ বেটছমেনসকলক তেওঁলোকে ৰাখিবলৈ সক্ষম হৈছে আৰু নিশ্চিতভাৱে এনেধৰণে যদি পৰৱৰ্তী
খেলখন আমাৰ খেলৰ অগ্ৰগতি হয় তেতিয়াহ'লে তেওঁলোকে হয়তো বৰ বেছি স্ক'ৰ লক্ষ্য বান্ধি দিবলৈ সক্ষম নহ'ব হ'লেও আমি আশা ৰাখিছোঁ ছেমিফাইনেলৰ এখন আকৰ্ষণীয় খেল যিহেতু সকলোৱে আজি উপভোগ কৰিবৰ কাৰণে ইতিমধ্যে খেলপথাৰত আমাৰ দৰ্শক ৰূপী অধ্যাপক অধ্যাপিকাসকল আহিছে তেওঁলোকক আমি আদৰণি জনাইছোঁ আৰু আমাৰ অধ্যাপক অধ্যাপিকা আমাৰ শুভাকাংক্ষী খেলুৱৈ প্ৰেমী ৰাইজে যাতে এখন আকৰ্ষণীয় খেল উপভোগ কৰিবলৈ সক্ষম হয় তাৰ বাবে আমি খেলুৱৈসকলক তেওঁলোকৰ বেষ্ট প্ৰদৰ্শন কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ ইতিমধ্যে আমাৰ খেলপথাৰত খেল চাবৰ বাবে মহাবিদ্যালয়ৰ যথেষ্ট সংখ্যক অধ্যাপক অধ্যাপিকাই তেওঁলোকৰ কৰ্মৰ ব্যস্ততাৰ মাজতো আমাৰ মাজত আহি উপস্থিত হৈছেহি আৰু কালিলৈ অতিশয় গুৰুত্বপূৰ্ণ দিন যিহেতু কালিলৈ চূড়ান্ত খেল অনুষ্ঠিত হ'ব গতিকে চূড়ান্ত খেলৰ পূৰ্বে মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু আমাৰ ছাত্ৰী নিবাসৰ আৱাসীসকলৰ মাজতো আমি এখনি প্ৰদৰ্শনীমূলক খেল সুন্দৰ এটা সুযোগ আছিল যদিও উইকেট কিপাৰ মনদীপে আচলতে বলটো সময়মতে কালেক্ট কৰিবলৈ সক্ষম নহয় যথেষ্ট দূৰত কেচ উঠিছিল হ'লেও যুগল গদাধৰ একাদশৰ কেপ্টেইন তেওঁ আউট হোৱাৰ পৰা তেওঁ সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে এয়া গদাধৰৰ একাদশৰ হৈ অপেনাৰ আমাৰ যুগল অধিনায়ক গদাধৰ একাদশৰ তেওঁ ইতিমধ্যে ফেচ কৰি আছে আৰু ইতিমধ্যে দুটা উইকেট হেৰুৱাব লগা হৈছে গদাধৰ একাদশে প্ৰাচুৰ্যই সুন্দৰ বলিং প্ৰদৰ্শন কৰিছে হেড হাণ্টাৰ্ছৰ হৈ দ্বিতীয়টো অভাৰৰ খেল ইতিমধ্যে চলি আছে আৰু এয়া হোৱাইট বল ডিক্লেয়াৰ বাই আম্পায়াৰ গৌতম হাজৰিকা প্ৰাচুৰ্যই ইতিমধ্যে এক্সট্ৰা ৰান এটা দিব লগা হৈছে আৰু যুগলে ইতিমধ্যে সুন্দৰভাৱে তেওঁ নিজৰ দলৰ স্ক'ৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত তেওঁ লক্ষ্য ৰাখিছে যদিও বিশেষভাৱে সফল হ'বলৈ সক্ষম হোৱা নাই কাৰণ হেড হাণ্টাৰ্ছৰ খেলুৱৈসকলে খুব একত্ৰিতভাৱে আজি আচলতে এটা বৃহৎ এটা তেওঁলোকক প্ৰেছাৰ সৃষ্টি কৰিছে যাৰ কাৰণে ইতিমধ্যে যথেষ্ট ৰাণত পিছ পৰি থকা পৰিলক্ষিত হৈছে যি নহওক ইতিমধ্যে গদাধৰ একাদশে দুটা উইকেট হেৰুৱাই 2 অভাৰৰ অন্তত 7 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু এয়া আসিফ ইতিমধ্যে আসিফে ফেচ কৰিব আকাশে তৃতীয় অভাৰৰ বল কৰিবলৈ আগবাঢ়ি আহিছে আন এগৰাকী সুদক্ষ অলৰাউণ্ডাৰ অফ দ্য টিম হেড হাণ্টাৰ্ছ এই আকাশৰ বল তৃতীয় অভাৰৰ প্ৰথমটো বল আৰু স্লিপাৰ নাই কাৰণে আচলতে উইকেট কিপাৰৰ যথেষ্ট দূৰলৈ বলটো যোৱাৰ কাৰণে তেওঁ আয়ত্ব কৰিবলৈ সক্ষম হোৱা নাই 1 ৰান কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে আৰু 1 ৰানৰ লগে লগে তেওঁলোকৰ ৰানৰ সংখ্যা ইতিমধ্যে 8লৈ বৃদ্ধি হৈছে আৰু এয়া কেপ্টেইন যুগল গদাধৰ একাদশৰ ইতিমধ্যে বল ফেচ কৰিব আৰু ইতিমধ্যে আকাশে সুন্দৰ বল কৰি আছে আৰু এয়া পুনৰ এটা আৰু এটা চান্স আছিল সুন্দৰ এটা সুযোগ আছিল যুগলে আচলতে কেচ দিছিল কিপাৰৰ হাতৰ পৰা আকৌ থাৰ্ড মেনৰ হাতলৈ গৈছিল যদিও তেওঁৰ অলপ দূৰত থকাৰ কাৰণে আচলতে সফল নহ'ল সুন্দৰ ইতিমধ্যে আমাৰ প্ৰথমখন ছেমিফাইনেল ইতিমধ্যে খুব ধুনীয়া পৰিৱেশত ধুনীয়া বতৰৰ এটা পৰিৱেশত ইতিমধ্যে অনুষ্ঠিত হৈছে ইতিমধ্যে আমাৰ শুভাকাংক্ষী খেলুৱৈ প্ৰেমী ৰাইজ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী সকলোৱে উপভোগ কৰি আছে আৰু আমি এই সুন্দৰ এটা 6 মাৰিবলৈ সক্ষম হৈছে কেপ্টেইন যুগলে গদাধৰ একাদশৰ হৈ আৰু নিশ্চিতভাৱে তেওঁৰ এই 6 ৰানে তেওঁলোকৰ দলীয় সতীৰ্থসকলক নিশ্চিতভাৱে উৎসাহিত কৰিব আৰু ইতিমধ্যে পৰিলক্ষিত হৈছিল তেওঁলোকে যথেষ্ট প্ৰেছাৰৰ মাজত আচলতে দুটা অভাৰ মাজত আছিল আৰু এতিয়া অন্ততঃ অধিনায়ক ঘোষিত এই শ্বটটোৰ দ্বাৰা তেওঁলোক নিশ্চিতভাৱে উজ্জীৱিত প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব আকাশে 14 ৰানছ loss of 2 wicket after 2 over আৰু এয়া পুনৰ এটা চাৰি হ'ব যেন লাগিছে এয়া চাৰি নিশ্চিত চাৰি যুগলে সুন্দৰ অধিনায়ক ঘোষিত খেলৰ জৰিয়তে তেওঁ দলীয় স্ক'ৰ বৃদ্ধি কৰাত তেওঁ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে দুটা বলত তেওঁ ধাৰাবাহিকভাৱে এটা 6 আৰু এটা 4 কেপ্টেইন হেড হাণ্টাৰ্ছৰ তেওঁ ইতিমধ্যে পৰামৰ্শ আগবঢ়াইছে বলাৰক যাতে তেওঁ নিয়ন্ত্ৰণ কৰে এক্সট্ৰা ৰান দিয়াৰ ক্ষেত্ৰত গতিকে এই আকাশে পুনৰ সুন্দৰ বল কৰিছিল এটা লুজ বল আছিল যদিও
অধিনায়ক সুন্দৰ পৰিৱেশত এটা আশা লৈ দুয়োটা দলে খেলি আছে আৰু এটা বৃহৎ 6 পুনৰ যুগলৰ অধিনায়ক উচিত এটা শ্বট এইটো অভাৰ যথেষ্ট খৰচী অভাৰ হিচাপে বিবেচিত হৈছে আকাশৰ বলত ইতিমধ্যে যুগলে দুটা 6 আৰু এটা 4 মাৰিবলৈ সক্ষম হৈছে আৰু যাৰ লগে লগে তৃতীয় অভাৰৰ অন্তত তেওঁলোকৰ ৰানৰ সংখ্যা দুটা উইকেটৰ বিনিময়ত 25 ৰান ইতিমধ্যে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে 3 অভাৰৰ অন্তত 25 ৰান হৈছে এয়া চতুৰ্থ অভাৰৰ বল লৈ আগবাঢ়িছে মাধুৰ্য ইতিমধ্যে চতুৰ্থ অভাৰৰ প্ৰথমটো বল কৰিব গৈছে আৰু এয়া এটা আউট হোৱাৰ সম্ভাৱনা ইতিমধ্যে আসিফে তৃতীয় উইকেটৰ ৰূপত পতন ঘটিব লগা হ'ল আৰু উইকেট কিপাৰে পুনৰ এটা সুন্দৰ পথ কেচ ধৰিব লগা হ'ল আৰু ইতিমধ্যে তিনিটা উইকেট হেৰুৱাব লগা হৈছে ইতিমধ্যে 4 অভাৰৰ খেল চলি আছে আৰু এয়া আন এগৰাকী বেটছমেন অন্নপ্ৰসন্ন কাশ্যপ যোৱাকালি তেওঁ সুন্দৰ অলৰাউণ্ড পাৰফৰ্মেঞ্চ আমি পৰিলক্ষিত দেখিছিলোঁ তেওঁ বলাৰ হিচাপেও দুটা উইকেট লোৱাৰ উপৰিও দৰ্শনীয় শ্বট মাৰি তেওঁ দলীয় স্কোৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিছিল আৰু আজি যিহেতু তেওঁলোকৰ দলৰ কাৰণে এখন অতিশয় গুৰুত্বপূৰ্ণ খেল গতিকে তেওঁলোকৰ নীতি স্পষ্ট কৰাত নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এই আপাহতে আমি আয়োজক কমিটিৰ তৰফৰ পৰা নতুনকৈ ক্ৰিজত প্ৰৱেশ কৰা অন্নপ্ৰসন্ন কাশ্যপক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এয়া চতুৰ্থ অভাৰৰ বল পুনৰ এটা তেওঁ নো বল ইতিমধ্যে ফ্ৰী হিট লাভ কৰিছে এটা সুবৰ্ণ সুযোগ থাকে ৰান আউটৰ বাহিৰে গতিকে এটা সুন্দৰ সঁচা অৰ্থত তেওঁ এটা সুযোগ নিশ্চিতভাৱে ফ্ৰী হিটৰ যিটো তেওঁ লাভ উঠাব লাগে সেইটো নিশ্চিতভাৱে সুযোগ তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে সময়ৰ সুযোগ সময়ত ল'বলৈ সক্ষম হৈছে অন্নপ্ৰসন্ন কাশ্যপে আৰু গতিকে তেওঁলোকৰ দলীয় স্কোৰ লাহে লাহে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে চতুৰ্থ অভাৰ 6লৈ ৰূপান্তৰিত কৰি দলীয় স্কোৰ যথেষ্ট পৰিমাণে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে এয়া পুনৰ এটা সুন্দৰ বল লাভ কৰিছিল যদিও তেওঁ ইতিমধ্যে চলি আছে আৰু আমি প্ৰত্যক্ষ কৰিছোঁ ইয়াৰ পিছৰখন খেলৰ স্বত্বাধিকাৰ আমাৰ ফেচবুক একাদশৰ স্বত্বাধিকাৰ ডক্টৰ পৱন গগৈ ছাৰ ইতিমধ্যে আমাৰ খেলপথাৰত প্ৰৱেশ কৰিছে আমি আগতীয়াকৈ তেওঁলোক আমি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে আমি জানিবৰ খেলত সমৰ্থন কৰা সকলো শুভাকাংক্ষীক তেওঁ মহাবিদ্যালয়ৰ কেণ্টিনত তেওঁ আপ্যায়নৰ ব্যৱস্থা কৰিব আৰু এই অন্নপ্ৰসন্ন কাশ্যপে দ্বিতীয়টো 6 সুন্দৰভাৱে তেওঁ মাৰিবলৈ সক্ষম হৈছে আৰু নিশ্চিতভাৱে অন্নপ্ৰসন্নৰ আজি এই অৱদানে নিশ্চিতভাৱে তেওঁৰ দলক যথেষ্টখিনি উৎসাহিত আৰু অভাৰৰ বল ইতিমধ্যে কৰি আছে আৰু চতুৰ্থ অভাৰত তেওঁলোকৰ ৰানৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু এটা বল সুন্দৰভাৱে মৰাৰ সুযোগ পাইছিল যদি অন্নপ্ৰসন্নে আচলতে নিজকে নিয়ন্ত্ৰণ কৰি তেওঁ ইতিমধ্যে 4 অভাৰৰ অন্তত 3টা উইকেট হেৰুৱাই 38 লৈ খেলপথাৰ আমাৰ গেলাৰীত প্ৰৱেশ কৰিছে আৰু তেওঁলোকে খেল উপভোগ কৰিবৰ কাৰণে নিশ্চিতভাৱে অধীৰ আগ্ৰহেৰে তেওঁলোকে আগবাঢ়ি আহিছে আৰু তেওঁলোকৰ এগৰাকী সতীৰ্থ অন্নপ্ৰসন্ন কাশ্যপে সুন্দৰ বেটিং প্ৰদৰ্শন কৰি আছে তেওঁলোকক সমৰ্থন কৰিবৰ বাবে তেওঁলোকৰ সতীৰ্থ ইতিমধ্যে আমাৰ খেলপথাৰত প্ৰৱেশ কৰিছে আৰু আমি আশা ৰাখিছোঁ দুয়োটি দলৰ খেলুৱৈৰ পৰা আজি আমি সুন্দৰ আমি খেলৰ আকৰ্ষণীয় দৃশ্য উপভোগ কৰিবলৈ সক্ষম হ'ম এয়া ৫৫ অভাৰ আকাশে কৰি অৱদান আগবঢ়োৱা মহাবিদ্যালয়ৰ সন্মানীয় মুৰব্বী অধ্যাপক ইংৰাজী বিভাগৰ ডক্টৰ জিতু শইকীয়া ছাৰক অনুৰোধ জনাইছোঁ এয়া মই জিতু শইকীয়া উপভোগ কৰিছোঁ আকাশে যুগললৈ বেকুছে সুন্দৰ লেগত স্কোৱাৰ লেগত 1 ৰান হিট কৰি যুগলে স্কিপাৰ অফ গদাধৰ আকাশটো অন্ন and huge 6 and that should be a 6 I think yes that's a 6 by Annaprashanna Kashyap and third 6 off his bat a big hitter on the out there on the crease on the pitch Akash to Anna and wide declared by umpire and some pressure of course upon the bowler Akash. Let's go with Akash to Anna, ready for the next delivery and full toss ball backfield connected to wide declared by umpire Dr. Flavanjini Sharma boundary Akash to Anna and good shot to the
third man area for a single by Onno. And when they are good balls, both the batters are giving due respect to the good balls, good deliveries, but doing hard, doing brilliant with the bad balls, bad deliveries. And Akash to Jugal. And that's six, another six by Jugal. Focus delivery converted in the form of Hill 6 by Jugal, the skipper of Ganador 11. That's the end of the over. At the end of the fifth over. 55. Fifth over. No, 55. Fifth over. Scored 55 at a loss of 3 wickets. 3 wickets. More Marzuti City. taking charge of bowling. He'll bowling to Onno. Omar to Onno Prasanna, 8 to 8. Omar with a long run ready for his fast delivery. And bowling to on the Prasanna on strike, ready to face Omar. And good ball, good delivery by Omar. And defensive shot by on the Prasanna, no run. Bats, Gotike. And good ball, nice, good nice. Yorker length ball by Omar. And restricting compelling the batter. Balls are very difficult to catch. And that's another push for single by Onno, but failed to take it. And that's high dive. And out. Onno Prasanna out. That's a prize you get forward. Taking a brilliant batter in the form of Omar on the Prasanna. On the Prasanna back to the pavilion with some big hits. 55. And at the first number. And white declared by umpire Gautam Hazarika. Facing ছাৰে বহিবলৈ দিয়া তহঁতে Omar. And that's sweet ball by beautiful ball by Omar. And that's a good ball, hitting the ball to the long of region for a single. That's over at the end of 6 overs. sixth over. 57. Score is 57 at the loss of 4 wickets. Put on strike. And that's out. Out, declared by umpire. Got behind by beautiful catch by there. Mondip. Mondip and captain of Headhunters, no? Headhunters. And their Headhunters hunting is going on the playground, on the pitch. And very good bowling, disciplined bowling, tight bowling from all the bowlers of Headhunters. It's really the legs of Headhunters hunting and ready to face Prasurjo ready for the next delivery. And good ball by Prasurjo. And some misfield there. Jugal try to take it. And beautiful ball from Prasurjo there. Although a full toss ball failed to connect it by Bishop and Byron declared by Plavan Jigsaw. And good battle between bowlers and the batters. And good ball. That's another good delivery by brilliant delivery Prasurjo. Jugal tried to hit the ball to the offside. Umpire Gautam Hazarika leg umpire changing his side. Prasurjo to Jugal. And good ball. Yorker leg ball by Prasurjo. Prasurjo after last delivery. Prasurjo to Jugal. And another good ball. And that's the end of the over with that dot ball. And it's 58 at the loss of 5 wickets. Bosun is with the ball. He'll be bowling to Biswajit.
some field change in the field setting, some attacking field. They are from the Godadhar, I mean headhunters, and that's a loose delivery by कैट सेट्स पेलाई दे আমি গালি পাই Mosun to Bisson. And clean ball by Mosun, sending the batter Bisson back to the pavilion. And now huge pressure upon Godadhar 11. And already taking, replacing Biswajit. Semi-final pressure. পুনৰ তেওঁলোকৰ ফিল্ডিং চাইডটো সজাই তুলিছে, কিছু ফিল্ড ছেটিং তেওঁলোকে পৰিৱৰ্তন কৰিছে। মৌচুমে এই কুশললৈ বলিং কৰিছে। And that's on chance for out again, and that's out. 7th wicket down, sending Kushal back to the pavilion on dark. সুন্দৰ ৰানত বিদায় দিছে, and great bowling by Mousum, only taking 2 wickets. Devashish. না আছে ন সেই বহি আছে Mousum to Devashish. মানাম And হ্যাট্রিক হ্যাট্রিক ইতিহাস ৰচনা কৰিছে মৌচুমে, creating history in the chapter of Gorgaon College Premier League. প্ৰথমটো হ্যাট্ৰিক কৰি মৌচুমে Devashishক বিদায় দিছে, and sending him back to the pavilion on that again. আহিছে মানুহ গৈছে মানুহ What গৈছে a bowler. What a bowler. What a disciplined bowling, tight bowling, brilliant bowling by Mousum. And now tension looming large before Godadhar 11. New batters name please. New batters name? 58 Wakil on strike. He will be facing Mousum. Huge pressure upon Godadhar 11. Mousum to Wakil. And very good bowling, brilliant bowling by Mousum. Beating the batter completely. Wakil tried to hit the bats on the pitch in the playground. And another beautiful delivery by Mousum. With that the delivery made it over and hat-trick over 3 wickets of the in the last long over by Mousum. What a bowler, what a cricketer. Photograph hunting over to Jugal. And that shot now relaxing pressure upon his shoulder by Jugal. And what a cricketer, what a batter Jugal. And Jugale নিজৰ টিমক সুন্দৰভাৱে তেখেতে লিড কৰিছে। এয়াই হৈছে ক্ৰিকেটাৰৰ লক্ষণ, এয়াই হৈছে বেটাৰ লক্ষণ, আৰু এয়াই হৈছে আটাইতকৈ ডাঙৰ কথা স্কিপাৰৰ কেপ্টেইনৰ লক্ষণ, যে প্ৰেছাৰ কেনেকৈ শ্বেক অফ কৰিব পৰা যায়। এয়া হ'ল ক্ৰিকেটাৰ এটা নমুনা। And that's beautiful ball by Amar. And Yorker leg ball beating Jugal completely, entirely failed to connect it, and no run. Good comeback by Strike, facing over, ready for the next delivery. And another beautiful ball by Amar, and shout for cut behind by Monday, but nullified by Boda Paris. Bell boile. Fail for you. বুঝিয়ে না বলো Okay, ঠিক আছে। Is it clean ball? Caught behind. মানে এটু Caught behind by Mondip. That was a real appeal from Mondip. Now 9th wicket fall down at the loss of 9 wickets. The scoreboard is 64 64. And 9th over in progress. The new man in Kalpanjuni Sunwal on strike, replacing Jugal. Well set batter skipper Jugal bidai dise over itimodhye, and that's wide declared by umpire.
our umpires are Labun, Jyoti Sarva. Our hacker ball to না তেওঁ কৰ্ণাৰ pressure to control harale aru white Garadhar. and that is another loose delivery of over to Sunwal. And that's Nick and try to catch it but fail. Life for Sunwal. Kalpa Judi Sunwal. And it over to Wakil. And that's out. All wickets fall. And what a cricket, what a disciplined bowling from over and from all the bowlers. 67 target. টাৰ্গেট মাত্ৰ 66 ৰানত তেওঁলোকে গদাধৰী লেভেল স্কৰবোৰ্ড সীমিত কৰি ৰাখিবলৈ কিপিং at 6.7 ৰান ৰেটত তেওঁলোকৰ 10 অভাৰত টাৰ্গেট প্লেচ কৰিছে বিফৰ হেড হাণ্টাৰ্ছ আৰু চাৰিদিশে আমাৰ খেলুৱৈসকলে ডক্টৰ চবকাই বাধাবে কিছু নিৰ্দেশনা ইনষ্ট্ৰাকশ্যনছ দিছে তেওঁৰ খেলুৱৈসকলক টাৰ্গেট যেহেতু হিউজ নহয় টেনিছ বল ক্ৰিকেট big hits are pretty possible in tennis ball cricket গতিকে হয়তো তেওঁলোকে এটা নিশ্চিতি লাভ কৰিছে সন্তুষ্টি লাভ কৰিছে টাৰ্গেট বেছি হিউজ নহয় তথাপিও everything is possible in cricket everything uncertain in cricket because also the bowlers from Gadadhar 11 are quite brilliant. They exhibited good bowlings in the last few match. That's why in that way they could enter start into semi-final. They could make a semi-final part in that way with brilliant performance, all-round performance from the cricketers of Gadadhar 11. Gotike they will try to take wickets in early overs. Gadadhar 11 will try to take wickets in early overs and the batters of headhunters they will try to change the innings in some disciplined way, composed way. They will not try hard, they will not try beyond Mosum. Mondip and Mosum. Every square they are on the pitch, on the crease in charge of opening the account for headhunters. Mondip will be the better opening the account for headhunters. And our official videographer is taking his position for live telecast of the match. 67 is the target. Ankuran should be the bowler going to open the account of bowling for his team, Gadadhar 11. Ankuran Gogoi, a good cricketer, good height, and well astute cricketer, and he will bowling to Mondip, the skipper of headhunters. So here the game is ready. Mondip ready on the strike, setting his players, field setting of Ankuran before his over. So here goes the match. Ankuran to Mondip. Mondip ready on strike. And good ball, hitting the ball to the leg side for a single, starting, and that's the start of the innings of headhunters with that single by Mondip. Ankuran to Mosum.
Mosum on strike. Both are the big hitters for Headhunters. যোৱা খেলখনত মনদ্বীপে এটা ব্ৰিলিয়েণ্ট ইনিংছ খেলি তেওঁৰ টীমক ছেমিফাইনেলত প্ৰৱেশ কৰাইছিল অংকুৰণ টু মৌচুম and good slow ball by Ankuran. Mosum simply read the ball and let the ball go past him. No run. Winner there in the playground and very good bowling by Ankuran. South fork caught behind by loose ball. That's loose ball by Ankuran. Hitting the ball to a third man area for a single by Mosum and opening his account, individual account with that attacking field on the upside for the over of Ankuran and that's a very good ball by Ankuran. Good delivery, nice length and good bounce and Mandeep did not try to hit the ball and another dot ball. And another good delivery by Ankuran. That's over. At the end of the first over, scoreboard is 2. Department is ভাল থাকিবই now. Onno is taking charge of bowling for his team. Got another 11 of Mosum on strike. And that's good ball by on the Prasanna Kashyap. And Mosum tried to hit the ball to the leg for a he tried a big hit of the last delivery but failed to connect it and no run. On the Prasanna having a pitch in his bowling. And that's 6 by Mosum. First 6 of the innings. And that's a flat 6 by Mosum. And that was almost a Yorker leg. And now again on the to Mosum. And that's full toss ball again. And another boundary by Mosum. The pressure on the Prasanna Kashyap. Another full toss and another 6. 3 consecutive 6 of boundaries by Mosum. 1, 4, 2, 6. And now huge pressure, exerting huge pressure upon on the Prasanna Kashyap. And his effort for Yorker delivery is not working there. On the to Mosum. Another full toss again. Another huge 6 by Mosum. He's trying his level best to accelerate the innings for his team to finish the things off quite early. On the to Mosum. And that's very sweet delivery by on the but still that's 4. Some field change in the field setting there. Kushal to Mandeep. And that's good shot to the offside for another 4. Mandeep with a long run out, ready for the next delivery. Mandeep ready on strike. And that's not a bad ball and good ball. And hitting the ball to the gully but no run. And win. And good shot reverse shot by Mandeep for his hand. Chance for run out there. And oh my god, bad throw there. And initially throw Kushal to Mandeep. And full toss for Yorker leg ball but caught behind appeal by Jugal as keeper and keeper but nullified by umpire Gautam Hazarika. Kushal to Mandeep.
Mondip on strike. And that sounds for caught behind. The ball went past him, kissing his bat. Jugal failed to collect that ball. And it all happens in cricket. And dropping the catch might mean losing the match. And a try strike. Both the batters are well set in, openers are well set in on the pitch. And that's although loose delivery, Mosam tried to hit the ball to the leg, but no run, failed to connect it. And project to dot ball deliver card the উপহার score পাবো যেহেতু রানতকৈ বল সংখ্যা যথেষ্ট বেছি হৈ আছে অংকুৰন to Mosam. And that's a very good ball by Ankuran, beating the batter Mosam completely. Ankuran to Mosam. And that's another good ball by Ankuran. And Mosam tried to hit the ball. The ball is a prize, is a gift for the Godador 11 team. And pushing the ball gently to the offside for a single by Mosam. They are not in a hurry because the target now presently at this present moment is not so high. So huge shots by the batters openers there. Mondip ready facing Ankuran, and gentle push defensive shot by Mondip. Dora. যেহেতু ৰানৰ উইকেট তেওঁলোকে ইনটেক্ট ৰাখি টাৰ্গেট চেজ কৰিব নিশ্চয় সেইটো তেওঁলোকৰ another good delivery by Ankuran, and it's over, very good over, time. And good ball by Jugal, nice pace, and starting his over with a dot ball by Jugal, the skipper of Godador 11. And that's beautiful ball by, nice pace by Jugal there, beating the batter Mosam completely. Mosam tried to hit the ball hard. Mondip ready, facing Jugal. And that's beautiful shot by Mondip. আৰু সুন্দৰ এটা এইটো তেখেতৰ স্কুপ শ্বট প্ৰথমে দেখা পালো. That was not a bad delivery, good delivery by Jugal. And ready for the next delivery. And that's good shot, but oh, what a miss! 6 off what? At a 6 Mario maybe নিশ্চয় নাহিবই যি দেখা গৈছে. And again reverse up for a 4 by Mondip. And the pressure. Bhal bowling of Jitiya almost happens to be the losing the best. And wide declared by umpire. Arrow. And clean ball by Jugal. Jugal sending the skipper Mondip. Well set batter Mondip. Well set captain back to the pavilion. And taking some rays of hopes for his team. Jugal leading his team from the front. Jodio Mosam. And that's loose delivery by Kushal. And helping his team for helping the Mosam for a big hit. And that's a good delivery, brilliant delivery by Kushal. Good comeback. Fabule Ridile, Honmat Chorai. Kushal to, and that's good ball by Kushal, beating delivery. And good gentle shot to the leg side for a single by Mosam. And now Kushal Bissas. They belong to the same department, history department.
Both the cricketers, Kushal Bishwas and Digota Bishwas on strike facing Kushal. Brother to brother. And that's high dive, chance for catch. Yes, that's out. Good catch by the fielder. In the square, deep square division, Biswajit. Biswajit Hunter catch to Digota Dasak, sending back on that. Sending back Digota Das on that by Kushal Bishwas. Over. And that was a full toss ball. Tried to hit the ball hard to the leg, but failed to connect it, and that's over. At the end of 6th over, scoreboard is awesome. And White starting his next over of his spell. At a point, one-sided game almost, and that's 4. That's 4. And trying to finish things off quite early, as early as possible. And that's Anna Sans for out, gets out, and broadcast there by unknown. Broadcast there by unknown. And another good shot by Amor for a single. ইণ্ডিভিজুৱেল কিমান হ'ল 4 runs required. 4 runs required. And that's hitting the ball to the fine leg for a single, but Omar tried to take a single, but denied by Mosul. And Nick, almost some sounds there. Globes are at the sound of operator. No speed here, sir. But forward খেল শেষ কৰিছে আৰু এটা their headhunters have stormed to final with a convincing win. Headhunters storming into final. Congratulations to Headhunters and hard luck to Gorador 11. 44 runs mari Mousume eta huge contribution teo pradhan korise. আৰু ইয়াৰ লগে লগে 5 জন হ'বলৈ জনাইছো।